1 লাখৰ প্ৰতিশ্ৰুতি দি 1.5 লাখ নিযুক্তি প্ৰদান অসম চৰকাৰৰ। ধন্যবাদ মহোদয়। এইবাৰ মাজুলী জিলাৰ শ্ৰীমতী বুলবুলি পেগু একে বিভাগৰে নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। স্বাস্থ্য বিভাগত বৃহৎ নিযুক্তিৰে ৰাজ্যৰ নিবনুৱালৈ সকাহ। ধন্যবাদ। এইবাৰ একে বিভাগৰে নগাঁও জিলাৰ শ্ৰীমতী ৰুমি শইকীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ৩,৪২০টা পদত নিবনুৱা যুৱক যুৱতীৰ নিযুক্তিৰে অসম চৰকাৰৰ অভিলেখ। স্বাস্থ্য সেৱা পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে লখিমপুৰ জিলাৰ শ্ৰীমতী ভাৰতী দোলেক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে নিযুক্তি পত্ৰ। ধন্যবাদ। একে বিভাগৰে এইবাৰ মৰিগাঁও জিলাৰ শ্ৰীমতী ছয়ানিকা বৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ৰাজ্যৰ নিবনুৱা সমস্যাৰ ওৰ পেলোৱাৰ দিশে আৰু এখোজ ৰাজ্য চৰকাৰৰ। 2021 নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পূৰণেৰে নিবনুৱা যুৱক যুৱতীলৈ হাঁহিৰ বতৰা বিয়পাই আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। স্বাস্থ্য বিভাগৰ ৩,৪০২টা পদত নিযুক্তি পত্ৰ প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিবনুৱাক 1 লাখ চাকৰি দিয়াৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এতিয়ালৈ প্ৰদান কৰিলে 1,45,400টা চাকৰি। আজি চিকিৎসা শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ অধীনত তৃতীয় বৰ্গৰ কাৰিকৰী শিতানত 1,403টা পদত আৰু অকাৰিকৰী শিতানত 595টা পদত নিযুক্তি পত্ৰ প্ৰদান কৰে। স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ 828টা কাৰিকৰী পদত নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে। স্বাস্থ্য সেৱা পৰিয়াল কল্যাণত 592টা পদত নিযুক্তি প্ৰদান। আয়ুষ বিভাগৰো তৃতীয় বৰ্গৰ কাৰিকৰী 2টা পদত নিযুক্তি প্ৰদানেৰে শিক্ষিত নিবনুৱাসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিলে চৰকাৰে। অসমত এতিয়া গুণগত চিকিৎসা সেৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰি নতুনকৈ নিযুক্তি পোৱাসকলক গুণগত সেৱাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ ঘোষণা, জানুৱাৰী 10 তাৰিখে হ'ব এডিআৰিৰ নিযুক্তি। 26ৰ আৰম্ভণিতেই 2 লাখ নিযুক্তি সম্পূৰ্ণ কৰিব ৰাজ্য চৰকাৰে। অহা মাহৰ 10 তাৰিখে আমি এডিআৰিৰ তৃতীয় বৰ্গৰ আমি নিযুক্তি দিম। 20 তাৰিখৰ আগতে আমি এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম। অৰ্থাৎ যিখন চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলে সেই নিযুক্তি এতিয়া গৈ 1.5 লাখতকৈও পাৰ হৈ যাব আৰু লাহে লাহে ই 2 লাখৰ ফালে গতি কৰিব। নতুনকৈ চাকৰি লাভ কৰি উৎফুল্লিত হৈ পৰিছে যুৱক যুৱতীসকল। নতুন জীৱন প্ৰদানৰ বাবে ধন্যবাদ জনালে চৰকাৰক। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।